কিছু একাংশ দল সংগঠনৰ যি একাংশ নেতাই যি অসমখনৰ পৰিস্থিতি এটা বেয়া পিনে ঢাল খুৱাই দিছে, যি আমাৰ মাজত ধৰ্ম নামত, জাতি নামত, ভাষা নামত যি কাজিয়া লগাই আছে, যি এটা বেয়া পৰিৱেশ সৃষ্টি কৰিছে, অকল ২৬ৰ নিৰ্বাচন কেনেকৈ পাৰ কৰাব পাৰোঁ। আৰু সেইটোৰ কাৰণে তেখেতসকলে যি এটা যুদ্ধ লগাই আছে, এই যুদ্ধ কিন্তু আমি বন্ধ কৰাব লাগিব। অলপ দেৰি আগত আমি নিউজত দেখা পালোঁ যে শৃংখলে আকৌ অপমান কৰিছে। শৃংখলে এইবাৰ আকৌ খিলঞ্জীয়া মুছলমানক লৈ কিনে অপমানজনক কথা কৈছে। তেখেতে কৈছে এই খিলঞ্জীয়া মুছলমানৰ ঘৰৰ বেকচাইডে হেনো সন্দেহযুক্ত নাগৰিকক আচলতে ঘৰ ভাড়া দি কিনে তাতে এখন গাঁও বনাই দিছে। এইটো কি বুলি কয় শৃংখলৰ কথা। সেইকাৰণে এই লাইফৰ মাধ্যমেদি প্ৰথমতে শৃংখলক কিছুমান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈ গ'ল যে তেখেতে সন্দেহযুক্ত নাগৰিক কৈ আছে। কি আদালত আচলতে সন্দেহযুক্ত নাগৰিক কৈছে? কিবা প্ৰমাণ আছে নেকি তেখেতসকলৰ হাতত যে মানুহখিনি সন্দেহযুক্ত নে কি, ভাৰতীয় হয় নে নহয়, কিবা আছে নেকি তথ্য? যদি তথ্য আছে, শৃংখলা আচলতে তথ্যখিনি ৰাজহুৱা কৰিবলৈ লাগে। আৰু ৰাজহুৱা নোহোৱা কৰি তেখেতে অন্ততঃ অকল জাতি নামত কাজিয়া লগাই থাকিলে নহয়। জাতি নামত তেখেতসকলে কাজিয়া তেখেতে অকল কাৰ দালালি কৰিছে আমি সকলোৱে জানো। কাৰ দালালি কৰিছে আমি সকলোৱে জানো। অকল জাতি নামৰ কাজিয়া লগাই থাকিব, এটা মানে বেয়া পৰিৱেশ এটা উজনিত কৰিব বিচাৰিছে। যেন উজনিত কিবাকে যদি আমি অসমীয়া মিয়া বা এইবিলাক ধৰ্ম নামত যদি অলপ লগাই দিবলৈ পাৰি, তেতিয়াহ'লে ক'ৰবাত না ক'ৰবাত বিজেপিয়ে লাভ হ'ব ভোটৰ পৰা। আৰু সেইটো তাক ৰাখিছে সেইটোৰ কাৰণতে। সি যে আজি কৈছে খিলঞ্জীয়া মুছলমানৰ ঘৰৰ বেকচাইডে সন্দেহযুক্ত নাগৰিক, শৃংখলক এইটো কথা সুধিব বিচাৰিছোঁ যে সি আৰ্থত কিবা প্ৰমাণ আছেনে যে সন্দেহযুক্ত নাগৰিক সেইখিনি? প্ৰত্যেকটো বাৰে সকলোকে সন্দেহযুক্ত কৈ থাকিলে হ'ব নেকি? আচ্ছা, কথাটো এনেকুৱা, শৃংখলক সাংগঠনিকভাৱে ময়ো জানো, কিন্তু আজি এটা কথা মানে এনেকুৱা হ'ব গৈ আছে নেকি যে এই যিটো বস্তু বৰ্তমান এই যিখন মানে তেওঁ বাৰে বাৰে এটা কথা কৈছে যে যুদ্ধ, আচলতে এই যিবোৰ অসাংবিধানিক শব্দবোৰ যিবোৰ মানে প্ৰয়োগ কৰি আছে শৃংখল চলিয়াই, প্ৰথমতে মই তেওঁক এটা কথাই ক'ব বিচাৰোঁ যে এই শব্দবোৰৰ ক্ষেত্ৰত কিবা এটা তেওঁ মানে এটা ফালে মানে এই আমি যে কওঁ যিটো চালে বেৰে কোবোৱা, মানে সেই শব্দটো মানে ব্যৱহাৰ কৰিব পাৰি নেকি যে চালে বেৰে কোবোৱা? আচ্ছা, প্ৰথমতে আমি দুদিনমানৰ পৰা গম পালোঁ যে তেওঁ বাৰে বাৰে হেংদাঙৰ কথা কয়। এতিয়া গম পালোঁ যে তেওঁ আহোমে নহয়। বিয়া ধ্যানো আহোম প্ৰক্ৰিয়াৰে বিয়া পাতিলে আহোম হৈ নাযায়, কেইজনমান নেতাই কৈছে। যিয়ে নহওক বাৰু আমি সেইবোৰতো নাযাওঁ। কিন্তু এটা কথা আমাৰ বেয়া লাগিছে যে এই তেওঁ যিটো চালে বেৰে কোবোৱা যিখিনি মানে প্ৰচেষ্টা এতিয়া কৰি আছে, সেইটোত কিন্তু আমাৰ ক'বলগীয়া আছে। তেওঁ যিটো বাৰে বাৰে প্ৰথমতে কিবা এটা দুৰ্ঘটনা হৈছিল নেকি বোধহয় আমাৰ এই খিলঞ্জীয়া মুছলমান আৰু সেই মাজত, তাৰপিছত কিবা মিলা মিছা হোৱা বুলি ক'লে, কিন্তু আকৌ সেই বস্তুটো আকৌ এটা ছাইডেৰে মানে টানি লৈ গৈ আছে। মানে কেনেকৈ টানি লৈ গৈছে, যোৱাকালি তেওঁ এটা ষ্টেটমেণ্ট দিলে যে এইটো কি হয়, এই যে মিয়া মানুহক খিলঞ্জীয়া মুছলমানে মিয়া মানুহক পিছপিনে ঘৰ বনাই মানে ভাড়া দি কিনে মানে ৰাখিছে। আচ্ছা, মই এইখিনিতে এটা প্ৰশ্ন, মই শৃংখল চলিয়ালৈ মই এইখিনি এটা প্ৰশ্ন, অসমত যিমানবোৰ মানুহ আছে, ধৰি ল'লোঁ সনাতন ধৰ্মী মানুহ হওক বা অইন ধৰ্মৰ মানুহ আছে, অকল কি খিলঞ্জীয়া মুছলমানে মিয়াক ভাড়া দিছে নে? আপুনি লিখি দিব পাৰিব নেকি বেলেগে ভাড়া দিয়া নাই বুলি? লিখি দিব পাৰিব। যদি আপুনি কয় যে লিখি দিয়ক, আপুনি যদি কয় যে হয় কোনো মানে মিয়া মানুহ গুৱাহাটীৰ পৰা আদি কৰি অসমৰ ক'তোৱে মিয়া মানুহক কোনো ভাড়া দিয়া নাই, যদি আপুনি লিখি দিব পাৰে তেন্তে আমি যি কৰিব লাগে আমি আছোঁ। কিন্তু এটা মানে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক এটা টাৰ্গেট কৰি সাম্প্ৰদায়িক বিষবস্প বিয়পোৱাৰ কাৰণে যদি এই বাক্য কোৱা গৈছে, তেতিয়াহ'লে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু বিশেষকৈ শৃংখল চলিয়াই কেইটামান শব্দ প্ৰয়োগ কৰি আছে যে কেইদিনমানৰ পৰা যে যুদ্ধ হ'বই। আচলতে এইটো মই বুজিব, যদি শৃংখল চলিয়াই যদি যুদ্ধ কৰিব বিচাৰে, নগাবিলাকে যে আগ্ৰাসন কৰি আছে সেইবিলাকক যুদ্ধ কৰক। চাওক, আজি এটা কথা, যিখিনি আপোনাৰ উৰিয়াম ঘাটত যিখিনি মিয়া আজি উচ্ছেদিত হৈছে, তাৰ যিখিনি অসমীয়া যিখিনি খিলঞ্জীয়া, সেইখিনিয়ে আজি কৈ আছে যে কাইলৈ আমাক নগাই মাৰিলে আমাক কোনে উদ্ধাৰ কৰিব, কিন্তু আমাক মিয়াখিনি আমাক সুৰক্ষা দি আছে। কিন্তু কাইলৈ কিন্তু কোনো শৃংখল চলিয়াই কিন্তু সেইখিনি মানুহক কিন্তু প্ৰটেকশ্যন দিব নাযায়, কোনো কিন্তু বীৰ লাচিত খানৰ নেতাই কিন্তু প্ৰটেকশ্যন দিব নাযায়। তেতিয়া কি ক'ব জানে, নাগালেণ্ডটোতো আমাৰ ভাৰতৰে ৰাজ্য, কিন্তু তেতিয়া এইখিনি বাক্য শুনা যায়। কিন্তু সেই ভাৰতৰ ৰাজ্য হওক বা আৰু ক'ৰবাৰে ৰাজ্য হওক, যিহেতুকে আমাৰ অসমখন মাতৃভূমি, আমি যিহেতুকে বৰ্তমান অসমক লৈ বৰ্তমান প্ৰশ্ন, অসমৰ অস্তিত্বক লৈ প্ৰশ্ন, গতিকে অসমৰ মাটি ক'তো 1 ইঞ্চো যাব নালাগে, ক'তোৱে যাব নালাগে। আৰু দ্বিতীয় কথা, শৃংখল চলিয়াই ঘৰৰ পৰা ওলাই খেদাই পঠাই মাৰি বাংলাদেশত থৈ আমাৰ কোনো আপত্তি নাই, কিন্তু
এই যিটো তেখেতে যিটো ক'লে যে বাংলাদেশী তেওঁ সেইদিনা টিভি টক শ্ব' এটাতো এজন অধিবক্তাক মানে বাংলাদেশী বুলি ক'লে তাৰমানে তেওঁ অধিবক্তা এতিয়া তাৰমানে মিয়া মানুহৰতো জাজো আছে ন্যায়ালয়ত জাজো আছে তেখেত কি বাংলাদেশী হ'ব নি মিয়া মানুহৰতো প্ৰফেচাৰ আছে তেখেত কি বাংলাদেশী হ'ব নি মিয়া মানুহৰতো লণ্ডনত বেৰিষ্টাৰ হৈ আছে সেইটোৱে কথা কৈছো তেওঁ বাংলাদেশী নেকি মিয়া মানুহৰ চাইণ্টিষ্ট আছে বাংলাদেশী নেকি আচ্ছা এটা কথা মই বুজি নাপাওঁ আচ্ছা মিয়া এই যিখিনি মিয়া 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 আচলতে মিয়াটোতো কোনো ধৰণৰ এটা হেৰি নাই মিয়া শব্দটো ব্যৱহাৰ কৰি মানুহ নেতা হ'ব লাগে নেতা বনিব লাগে 2026 চনৰ নিৰ্বাচনী পাৰ কৰিব লাগে এইটো এটা কথা আচ্ছা মই এই লাইভটোৰ যোগেৰে মই শৃংখল চলিয়াক এটাই প্ৰশ্ন মই কৰিব বিচাৰিছোঁ আচ্ছা যোৱা এক বছৰত এটা মিয়া খেদা অভিযান এটা আপোনালোকে আৰম্ভ কৰিছিল ঠিক আছে এক বছৰত যে মিয়া খেদা আৰম্ভ কৰিলে এইটো কেইদিন টিকিলে কেইদিন টিকিলে আৰু আপোনাক অপেনলি চেলেঞ্জ কৰি আপোনাক ক'লে যে আপুনি 5-10 লাখ টকা পৰ্যন্ত লৈছে যে মিয়াক ইটাৰ ভাতাত আনাৰ নামত গতিকে আপুনি যদি প্ৰত্যাহ্বান জনাই যে সেইবিলাকক প্ৰত্যাহ্বান জনাওক আপুনি এনেকে প্ৰত্যাহ্বান জনাওক ৰাইজৰ নেতা যে মই যদি এনেকুৱা ধৰণৰ দালালি যদি কৰিছো তেতিয়াহ'লে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম এনেকুৱা ধৰণে চেলেঞ্জ কৰিব লাগে এইবিলাক নকৰেতো তাৰমানে কি জানা এই যে মিয়া খেদিম বাংলাদেশী খেদিম কোনে বাংলাদেশীক কোনে আঁকোৱালি ল'ব বিচাৰে আমিতো বাংলাদেশীকতো আমি এইটো কেতিয়াও আমি বিচৰা নাই যে বাংলাদেশী কথা হৈছে বাংলাদেশী খেদিলে কিমানজন পানী ললো কংগ্ৰেছৰ দিনত গোটেই বাংলাদেশী আছে কংগ্ৰেছেতো কমচে কম ডিটেনশ্যন কেম্পটোতো বনাইছে ডিটেনশ্যন কেম্পটো কিহৰ কাৰণে বনাইছে নিশ্চয়কৈ বাংলাদেশীৰ কাৰণেই বনাইছে তো কংগ্ৰেছেতো এটাতো ভাল কাম কৰিছে এটলিষ্ট যে ডিটেনশ্যন কেম্প বনাইছে বাংলাদেশীৰ কাৰণে কিন্তু বিজেপি 9 বছৰত কি কৰিলে অসমত এটা বাংলাদেশী খেদি পঠিয়াইছে এটাওতো খেদি পঠিওৱা নাই কাজিৰঙাতো উচ্ছেদ হৈছিল 2016 চনত সৰ্বানন্দখনৰ দিনত মই আজিও কৈছোঁ 23 কোটি টকা ক্ষতিপূৰণ দিয়া হ'ল কিয় অবৈধ বাংলাদেশী ক্ষতিপূৰণ কিহৰ আৰু যদি অবৈধ বাংলাদেশী বা অবৈধ নাগৰিকে নহয় তেতিয়াহ'লে উচ্ছেদ কিহৰ আল্টিমেটলি উচ্ছেদ কৰিলে সিহঁতক কৰবাত নহয় কৰবাত সংস্থাপন দিব লাগিব আৰু সংস্থাপন দিলে সেইটোতো কৰবাত নহয় কৰবাত অসমৰে মাটি নে কৰবাৰ পৰা নে বেলেগৰ পৰা আনি মাটিখিনি বহাই দিব পৈতৃক সম্পত্তি নেকি নে মামাৰ পৈতৃক সম্পত্তি আমাৰতো নহয় সেইটো অসমৰে মাটি অসমতে সংস্থাপন দিব তেতিয়াহ'লে এই উচ্ছেদৰ নামত এই বিভিন্ন ধৰণৰ আৰক্ষীৰে মানুহৰে হতাহতি খৰচ আমাৰে টেক্সৰ পইচা খৰচ কিয় এইবোৰ কিয় মেইন এতিয়া এটা বস্তুৱে গম পোৱা গৈছে বেলেগ একো নাই এই চান্দা পাৰ্টি কেইটা আকৌ চান্দা লগা হৈছে ঘৰ চলিবলৈ পইচা নাই এটা এইবিলাক কাম কৰি আছে আকৌ এটা ইম্পৰ্টেণ্ট কথা নহয় এতিয়া তাতে উজনিতে আকৌ এটা লাচিত খেলা এটা কিন্তু বেলেগ দল লাচিত খেলা এটা বেলেগ সংগঠন আৰু বি লাচিত খেলা এটা বেলেগ সংগঠন এই যিখিনি সংগঠনে এই যে কৰবাত নহয় কৰবাত আমাৰ যিজন বীৰ যোদ্ধা আমি যাক শ্ৰদ্ধা কৰি এইটো বস্তু সঁচা কথা কৰবাত নহয় কৰবাত তেখেতক অপমান কৰা হৈছে নেকি লাগিছে সেইটোৱে বস্তু বাৰে বাৰে যে এটা দুটাকৈ যে সংগঠনৰ যে জন্ম হৈয়ে আছে তেখেতৰ নামত কিবা নহয় কিবা এটা মানে মোৰ এনেকুৱা লাগে যে তেখেতক কৰবাত নহয় কৰবাত সেইকাৰণে আমি সেই সংগঠনৰ নাম নলওঁ যদি সেই সংগঠনে ঠিক আছে বীৰ লাচিতৰ নামত সংগঠন খুলিছে আমি শ্ৰদ্ধা কৰোঁ সংগঠন মানে সাংগঠনিক হিচাপে আমিও সংগঠন কৰোঁ সংগঠনক আমি সন্মান কৰোঁ কিন্তু কৰবাত নহয় কৰবাত যদি বীৰ লাচিত খানাৰে যদি এটা সংগঠন যদি বীৰ লাচিত খানাই যদি একফালে যদি এটা মন্তব্য দিয়ে আকৌ লাচিত খানাই আকৌ একফালে এটা মন্তব্য দিয়ে সংগঠনটো হৈছে কাৰণ আমাৰ যিগৰাকী আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ যোদ্ধা সাহসী পুৰুষ যাৰ নাম আমি ক'বৰ কাৰণে মানে আমি যেতিয়া আমি ক'বই আমাৰ ভাল নালাগে য'ত ত'ত আমাৰ তেখেতৰ নামটো উচ্চাৰণ কৰিবই আমাৰ মানে ভাল নালাগে তেখেত এনেকুৱা এজন মহাপ্ৰতাপী সন্মানীয় অসমৰ মহান যোদ্ধা গতিকে তেখেতৰ নামটো য'তে ত'তে ব্যৱহাৰ হৈ আছে এইটো তেখেতক কৰবাত নহয় কৰবাততো অপমান কৰাৰ নিচিনা হৈছে সেইটোৱে মানে এতিয়া আমাৰ এটা কথাই আছে এটা স্পষ্ট ভাষাৰে দুটামান কথা ক'ব বিচাৰিছোঁ বিশেষকৈ শৃংখল বাহিনী কাৰণ আমি সেইকাৰণে সংগঠনৰ নাম নলওঁ আজি সংগঠনৰ নাম নলৈ কিনে আজি শৃংখলত ডাইৰেক্টলি এটা কথা কাৰণে এইটো কাৰণে কওঁ কাৰণ সংগঠন আমাৰ এজন বীৰৰ নামত আছে আৰু বীৰৰ নামৰ সংগঠন এজনক মানে ৰাখি কিনে আজি যেতিয়া এইবিলাক কিছু একাংশই যেতিয়া মানে
দালালি কিছুমান কাম কৰিব তেতিয়া আচলতে দুখ লাগে কাৰণ বীৰৰ নামৰ সংগঠন ৰাখি কিনে সেই একাংশই যি চান্দা পাৰ্টি কাম কৰি আছে এইবিলাক আচলতে গ্ৰহণযোগ্য নহয় সেইকাৰণে আমি কেতিয়াও এই সংগঠনৰ নাম নলওঁ কাৰণ আমাৰ বীৰৰ কেতিয়াও আমি অপমান হোৱাটো আমি নিবিচাৰো কিন্তু এটা কথা ঠিক যে শৃংখল শৈলীয়াই যিহেতু কথা কিছুমান কৈ আছে যে সংদেশযুক্ত নাগৰিক বা খিলঞ্জীয়া মানুহে পিছপিনে ৰাখিছে এতিয়া কথাটো হৈ গ'ল যে আজি আপাৰ আছামত আজি উজনিত যে আজি যে ৰাস্তা পদূলি বনাইছে সেই ৰাস্তা পদূলি বনাওঁতে যিসকল মিয়া মানুহ গৈছে সেইবিলাক মিয়া মানুহ যিহেতু কাম কৰিবলৈ গৈছে সেইবিলাকৰ নিছে কোনে শৃংখলে তাৰে কিবা উত্তৰ দিব পাৰিবনে আজি তাতে ইটাৰ ভাতাত যি আজি ইটা ভাতাত ইটা কাটিবলৈ কাৰণে আজি যিমান আমাৰ মিয়া মানুহক যিহেতু বাছত ভৰাই লৈ গৈছে সেইবিলাক লৈ গৈছে কোনে খিলঞ্জীয়া মুছলমানে নে আজি তাতে খেতি কৰিবলৈ কাৰণে তাতে কাম বন কৰিবলৈ কাৰণে যে বাছত ভৰাই মানুহবিলাকক যে লৈ যায় সেই লৈ যোৱা মানুহখিনি কোন কেতিয়াবা শৃংখলে সেইটোৰ কাৰণে ক'বলৈ পাৰিবনে আমাৰ কথাটো হৈছে যদি আপোনালোকে যদি অকল যদি বোলে নহয় আমি মিয়া খাটাম তেতিয়াহ'লে মই শৃংখল বাহিনী বা তেনেকুৱা প্ৰতিটো সংগঠনক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে সংগঠনৰ যিবিলাক মুৰব্বী আছে গোটেইকেইজন ৰাজপথত ওলাকচোন ৰাজপথত ওলাই কিনে কালিৰ পৰা আপোনালোকে ৰাস্তা বনোৱাতে আপোনালোকে হাজিৰা কাম কৰক আপোনালোকে ইটাৰ ভাতাৰ ইটা কাটিবলৈ ইটা কাম কৰক চব্জি পাচলি ৰুবলৈ কাৰণে আপোনালোকে খেতিত নোমক আপোনালোকে তাতে লেতেৰা জাবৰ পেলাবৰ কাৰণে লেতেৰা জাবৰ গাড়ীবিলাক আপোনালোকে চলাওক আপোনালোকে কৰ্মৰে আপোনালোকে আগবাঢ়ি আহক না তাৰ পিছত আপোনালোকে কওক কি আমি উজনিত আমি কোনো বিদেশী থাকিবলৈ নিদিওঁ আপোনালোকে কৰিছে জানো নাই কৰা অকল কি খিলঞ্জীয়া মুছলমানে তাতে ৰাখিছে নেকি ভালকে যদি আমি চাবলৈ যাওঁ প্ৰতিজন মানুহে তাতে ৰাখি থৈ দিছে কেনেকৈ সেইকাৰণে বহুত কথা আছে সেইকাৰণে শৃংখলক এটা কথা কৈছো যে তুমি মই এই ভিডিঅটো চাবৰ কাৰণে অলপমান মানে পাইছে কথাটো মানে শৃংখল হয় অসমৰ বাবে হয় তেওঁ বহুত গুৰুত্বপূৰ্ণ কিন্তু কথাটো কাৰণ ইয়াৰো কিন্তু বেনাখন কিন্তু লাচিত খেলা হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰী এজেণ্ট আৰু বিজেপি এজেণ্ট তেখেতে অসমৰ বিজেপি এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নাই আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ তেখেতে নিব নালাগে আৰু দ্বিতীয় কথা কৈছো কি তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে এতিয়া আৰু এই ভিডিঅ'টোৰ প্ৰসংগলৈ আচ্ছা এইটোতো নিশ্চয়কৈ উজনিৰে এটা দল এইকেইজনটো কোনো বাংলাদেশী নহয় নে বাংলাদেশী হয়তো শৃংখলে কালি হয়তো এইকেইজনৰ বাংলাদেশী ৰক্ষক বুলিয়ে হ'ব যে এইকেইজনৰ খিলঞ্জীয়া হয় গতিকে এওঁলোকৰ অভিযোগ খণ্ডন কৰিবৰ সাহস হ'বনে তেখেতৰ নাই শৃংখলৰ এটাই কাম আছে শৃংখলে অকল এটা কামে কৰিব পাৰি আছে সি অকল অলপমান পইচা লৈ আছে পইচা লৈ কিনে এই শিৱসাগৰত নিজৰ ঘৰত কয় নহয় নিজৰ ঘৰততো সকলো বাঘ তো সেইবিলাক কাম কৰি আছে আৰু কিছু একাংশ দল সংগঠনে যিয়ে আজি এইবিলাক যে লাগিছে মিয়া হাটাও কিবা হাটাও লাগাইছে মোৰ কথাটো হৈছে কি আপোনালোকে মিয়া হাটাব নালাগে মিয়া গুচিয়ে যাব মিয়াক নালাগে যদি আপোনালোকে যেনেকৈ দল সংগঠনে আজি হাজাৰ যেনেকৈ বাহিৰত ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ কাৰণে তেনেকৈ কৰ্ম কৰিবলৈ বাহিৰত ওলাই আহক আপোনালোকে হাজাৰ তেনেকৈ ৰাস্তা বনাবলৈ কাৰণে বাহিৰত ওলাই আহক আপোনালোকে তেনেকৈ হাজাৰ ইটা ভাতাত কাম কৰিবলৈ ওলাই আহক আপোনালোকে হাজাৰ তেনেকৈ খেতি কৰিবলৈ ওলাই আহক মাছৰ বেপাৰ কৰিবলৈ ওলাই আহক তাতে যিমান যত কাম লেট্ৰিন চাফা কৰা কামত ওলাই আহক জাবৰ উঠাবলৈ কাৰণে উঠাই আহক নালা চাফা কৰিবলৈ উঠাই আহক আপোনালোকে ওলাই আহক দল সংগঠনৰ কামবিলাক কোনে কৰি আছে আজি যিমান এটা অভাৰব্ৰিজৰ কামত কেইজন অসমীয়া মানুহ আছে কেইজন মিয়া মানুহ আছে যদি আমি ওলাই দিওঁ তেতিয়াই গম পাই যাওক যে কামৰ ক্ষেত্ৰত কোন আগত বাঢ়ি আছে তেতিয়াতো মিয়া বুলি চিন নাহে আজি এজন আপোনাৰ কেইটা মিস্ত্ৰী তাতে আপোনালোকৰ অসমীয়া মানুহে কাম কৰি আছে কেইটাই যদি মিয়া মানুহে কাম কৰিছে তাতে গম পাই যে ঘৰ বনাইছে কিমান এটা মিয়া মানুহে তেতিয়াতো আপোনালোকৰ মিয়া কথা নাহে সেইটোৱে কথা সেইকাৰণে স্পষ্ট ভাষাৰে কৈছো এই অসমত ধৰ্ম নামত জাতি নামত ভাষা নামত যোনে কাজিয়া লগাব সিয়ে আমাৰ কাৰণে শত্ৰু হিচাপে চাম আমাৰ কথা হৈছে বাংলাদেশী হিন্দু মুছলমান আমাৰ কাৰণে কথা নহয় বাংলাদেশী যোনে হয় সি যাব লাগিব প্ৰমাণ হৈছে যাব লাগিব কিন্তু বাংলাদেশী নামত অকল যদি মুছলমানৰ ওপৰত হাৰাশাস্তি কৰে মুছলমানক যদি বোলে নিৰ্যাতন কৰে তেতিয়াহ'লে কিন্তু তাৰ ইচ্ছা হিচাপে সমানে তেখেতসকলৰ ভাষাত আমি প্ৰত্যুত্তৰ দিবলৈ জানো আৰু প্ৰত্যুত্তৰ আমি দি যাম কিন্তু এটা কথা স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছো যে উজনি অসমত যি এটা পৰিৱেশ সৃষ্টি কৰিছে এই পৰিৱেশটো উজনিৰ প্ৰতিজন মানুহে সচেতন নাগৰিকে আজি মাৰ বান্ধি থিয় হওক আৰু থিয় হৈ কিনে উজনিৰ এই পৰিৱেশটো বন্ধ কৰক কাৰণ
এইবিলাক দল সংগঠনৰ একাংশ দল সংগঠনে কি কৰিছে নিজৰ পকেট গৰম কৰি কিনে ৰাইজৰ মাত্ৰ সেন্টিমেন্টৰ লগত খেলিছে তাৰ বাহিৰে একো নাই কালিলৈ ৰাজনীতি খতম কাহিনী খতম আচলতে আৰু এটা কথা এই যিখিনি উজনিৰ যিখিনি আচলতে নেতা এই নেতাখিনিৰ আচলতে নামনি অসমৰ যিটো জনগাঁথনিৰ যিটো মানে ইতিহাস এই ইতিহাসৰ আচলতে জ্ঞানটো কম বৰপেটা গোৱালপাৰা ধুবুৰীৰ এটা ইতিহাস এটা আছে ইয়াৰ কাৰণে সব নিয়া সব বাংলাদেশী ভাৰত স্বাধীন হোৱাৰ আগৰে 1200 শতিকাৰ পৰা এটা ইতিহাস আছে সেই সাইড মানে ধুবুৰী বিশেষকৈ ধুবুৰী গোৱালপাৰা নগাঁও আপোনাৰ এই এটো কি হয় বৰপেটা এইবোৰৰ এটা এটা ইতিহাস এটা আছে গতিকে এই ইতিহাসখিনি চালে তেওঁলোকে হয়তো কেতিয়াও হয়তো নকলে হয় এতিয়া কথাটো হৈছে কি এতিয়া ৱেষ্ট বেংগল যিটো পশ্চিমবংগৰ মানুহেতো বাঙালী ভাষা কয় ভাৰতীয় মানুহ কালি পশ্চিমবংগৰ মানুহ এটা সাপোজ ধৰি লওক চাকৰি সূত্ৰে ইয়াতে থাকিলে ইয়াতে ঘৰ বান্ধিলে তেওঁ কি বাংলাদেশী হ'ব পাৰে নেকি আৰু বাঙালী ভাষা ক'ব পাৰে তেওঁ বাংলাদেশী হ'ব পাৰে নেকি আচ্ছা মই এই বুলৰ লাইফটোৰ যোগেৰে মই আৰু এটা কথা ক'ব বিচাৰোঁ এই অসমৰ দল সংগঠন যিবোৰ নেতা আছে এই নেতাবোৰে লাগিছে ক'ত আৰু লাগিব লাগে ক'ত আজি চাওক আজি কিন্তু অসমত কিন্তু বহিৰাগত কিন্তু মন্ত্ৰী বিধায়ক হৈ আছে কোনবা অসমৰ নেতা কোনবা অসমৰ দল সংগঠনৰ নেতাই যাওকচোন খত খাও আছে না কৰবাত বিধায়ক হৈ দেখুৱাই দিয়ক বিধায়কটো বাদ দিয়া না এটা মেম্বাৰ হ'ব নোৱাৰে অনা অসমীয়া বিধায়ক মন্ত্ৰী আছে বৰ্তমান কিন্তু আমাৰ অসমৰ দল সংগঠনৰ নেতা এনেকুৱা এটা উদাহৰণ দিয়াচোন যে বেলেগত গৈ কেনে মন্ত্ৰী বিধায়ক হৈছে হ'ব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে এই অসমতে এই যিবোৰ মানে উপেক্ষিত যিবোৰ নিষ্পেক্ষিত যিবোৰ ৰাইজ আছে যিবোৰ কমজোৰ যিবোৰ দুৰ্বল মানুহ আছে সেইবোৰৰ ওপৰতহে ৰাজত্ব এইটোৱে বস্তু আচলতে ইয়াতে সেন্টিমেন্টটো খেলি আছে ন মেইন কথা আছে মানুহৰ সেন্টিমেন্টৰ লগত খেলি আছে অসমীয়া মিয়া বুলি কৈ কিনে সেন্টিমেন্ট কৰি কিনে আজি 2014 পৰা বিজেপিয়ে কেতিয়াবা ভোট লতে কি কৰিছে আজি 2014ত ক'লে আমি জাতি মাতি ভেটি ৰক্ষা কৰিম বাংলাদেশী মুক্ত অসম কৰিম বুলি কৈ কিনে আহিলে 2021ত কি কৰিলে 2021ত আহি কিনে ক'লে আজমল আমাক যদি ভোট নিদিয়ে আজমল মুখ্যমন্ত্ৰী হৈ যাব আজমল এতিয়া গ'ল এতিয়া 26ৰ নিৰ্বাচনত যেতিয়া আজমলক দেখাব পৰা নাই তেতিয়া কি কৰিছে একাংশ জানে এইবিলাক দালাল চান্দা উঠা পাৰ্টি সিহঁতৰ একাংশক সিহঁতক হাতত লৈছে লৈ কিনে এতিয়া কি লগাইছে উজনি হওক বা নামনি চবৰে জেগাতে এতিয়া সিহঁতে বাংলাদেশী উচ্ছেদ কৰিছো তাৰপিছত আমি অমুক পুজবেক কৰিছো তমুক কৰিছো এইবিলাক কৰি কিনে মানুহৰ মাজত কেনেকৈ আমি অসমীয়া মিয়া বাংলাদেশী এইবিলাক লাগাই এনেকৈ 26ৰ নিৰ্বাচন পাৰ কৰো এইটোৱে ৰণকৌশল কিন্তু এই দালাল গিটাই এটো বুজিব পৰা নাই যে আজি তেখেতসকলে কাৰ অধীনত আছে আজি যে তেখেতসকলৰ এতিয়া উজনিত মেক্সিমাম আজি কৰ্মস্থানবিলাক কাৰ হাতত আছে কোনে চলাই আছে হা সিহঁতৰ পৰা টেক্স পাই থাকেতো সিহঁতৰ পৰা চান্দা পাৰ্টি উঠাই দিবৰ কাৰণে এতিয়া তেখেতসকল ভাল এতিয়া মিয়া বেয়া মই মানিছো মিয়া নাযায় উজনিত কিন্তু তাৰ কাৰণে কৰ্ম কৰিবৰ কাৰণে আমাক তাতে একাংশ দল সংগঠন ওলাই আহিব লাগিব না ৰাজপথত এইখনক কয় সংবিধান আজি তাৰিখত মোৰ মাবুকে এইখনৰ কোনো ভেলু নোহোৱা কৰি দিছে একাংশই আৰু এইখনৰ যদি চাব যাওঁ আৰ্টিকেল 19ত যদি আমি চাব যাওঁ প্ৰত্যেকটো মানুহে ভাৰতীয় যদি হয় সি তেখেতে সকলো যিকোনো ঠাইত তেখেতে বসবাস কৰা তেখেতক অধিকাৰ দিছে কিন্তু ব্যৱসায় কৰিব পাৰিব থাকিব পাৰিব সকলো অধিকাৰ দিছে যদি এতিয়া আমি এই সংবিধানখনকে নামানো আমাৰ হাতত এখন আজি সংবিধান আছে কিন্তু এইখনকে আজি আমাৰ এনেকুৱা হৈছে একাংশ দল সংগঠনে নিজৰ স্বাৰ্থত ৰাজনীতিয়ে নিজৰ স্বাৰ্থত আজি এই সংবিধানখন আজি আমাৰ কি কৰিছে নস্যাৎ কৰা নিচিনা হৈছে হা আমি সেই বস্তুটো হ'ব নিদিওঁ কিন্তু আজিও কৈ আছো সদায় কৈ যাম যে আমি কেতিয়াও বাংলাদেশীৰ পক্ষত নাই আমি কেতিয়াও অবৈধ নাগৰিকৰ পক্ষত নাই কিন্তু অবৈধ নাগৰিকৰ লগত যাতে আমাৰ যাতে কোনো ধৰণৰ ইয়াতে যাতে বৈধ নাগৰিকে যাতে কষ্ট নাপায় বৈধ নাগৰিকৰ যাতে যিটো মানৱ অধিকাৰ যাতে ভুলণ্ঠিত নহয় যিটো হৈ আছে বৰ্তমান এটা মানে কথাটো হৈছে কি জানে না এই যিটো বৰ্তমান সময়ত যিটো পৰিস্থিতি এই পৰিস্থিতিটোৱে আমাৰ মানৱ অধিকাৰ সৰ্ব কৰিছে বৰ্তমান মানৱ অধিকাৰ সৰ্ব কৰিছে গতিকে আমি মানুহ হিচাপে জীয়াই থাকিব দিয়ক কাৰণ চাওক অসমখনত বিভিন্ন ভাষা জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন ধৰ্মৰ মানুহ আছে আগতে যে এনেকুৱা যে কোনো ধৰণৰ সাম্প্ৰদায়িক বিষবাস্পই যে স্থান পোৱা নাছিল এতিয়া কিয় পাই আছে ইয়াৰ আৰু নিশ্চয় কিবা এটা আছে গতিকে চাওক মই অসমৰ যিসকল সমাজ সচেতন ব্যক্তিসকল আছে মই আপোনালোকক এটাই অনুৰোধ জনাইছো যে আপোনালোকৰ ল'ৰাজন ৰাস্তাত যেতিয়া এই কিছুমান সংগঠনৰ নামত যেতিয়া উদ্ভাণ্ডালি কৰিব আহে তেতিয়া কিন্তু সেই দালাল কেইটাৰ পকেট গৰম হ'ব কিন্তু আপোনাৰ ল'ৰাজনক কিন্তু ৰাজপথত এনেই মানে সেই কৰাই দিব আৰু আজি চাওক আজি আমাৰ মাজত যিসকলে লগাই দি আছে
যিসকল মন্ত্ৰী বিধায়ককে ধৰি যিসকল শাসনাধিষ্ঠ চৰকাৰৰ নেতা, মই মুখ্যমন্ত্ৰীৰে কথা কৈছোঁ, অপেনলি ক'লোঁ যে মুখ্যমন্ত্ৰী কৈছে যে মোৰ মতে হৈ আছে যি হৈ আছে। গতিকে তেখেতে কি ক'ৰবাত নহয় ক'ৰবাত ইমান শক্তিশালী মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত নিজকে দুৰ্বল অনুভৱ কৰিছে নেকি, যে তেওঁ শাসন কৰিব পৰা নাই নেকি, যাৰ বাবে কিছুমান দল সংগঠনক প্ৰশাসনৰ দৰে দায়িত্ব দিব লগা হৈ গ'ল? মানে আজি কথাটো কি হৈছে কি আজি এনেকুৱা এটা হৈছে কি তোমালোকক দিছে, ইহঁতক দিছে যে তোমালোকে লগাই থাকা, তোমালোকে সেইকাৰণে মুখ্যমন্ত্ৰী নিজে কৈছে নাই কি আইন হাতত তুলি নোলোৱা কৰি তোমালোকে যিমান পাৰা সিমান প্ৰতিবাদ কৰা, যিমান পাৰা সিমান কৰা। মানে কি মুখ্যমন্ত্ৰীয়ে বিচাৰিছে কি যে অসমত এই জাতি নামৰ কাজিয়া হওক, এটা মানে পৰিৱেশ হৈ থাকক, যে পৰিৱেশত হতে হতে মানুহৰ মগজুটো বুজা শক্তিটো কমি যাওক, আৰু এইটো ভাবকে নাই ভাই আমাৰ মামা নাথাকিলে আমাৰ ৰক্ষা নাই, আজি মামা নাথাকিলে আমাৰ অমুক হৈ যাব তমুক হৈ যাব। এই বস্তুটো মানুহৰ মনত সোমাই এইটো সাইকোলজি সোমাই কেনেকে ভোটটো 26ত ল'ব, 26ৰ পিছত গোটেই খেলা খতম। ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। যোৱা 11 বছৰ কি কৰিলে? কিয় বিদেশী চিনাক্তকৰণ নকৰিলে? কিয় নাম কৰ্তন নকৰিলে? ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে? আমাৰ অধিকাৰ কাঢ়ি লৈ গৈ তেওঁলোকে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব খুজিছে। বিজেপি দলে 43 বছৰ বিদেশীৰ বোজা অসমক জাপি দিব খুজিছে কা দি। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত ৰেলৱেৰ মাটিত অবৈধভাৱে বেদখল কৰি থকা যিসকল বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰি তেওঁৰ সাহস আৰু শক্তি দেখুৱাওক। তেওঁলোকে কিছুমান নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পৰা ধৰণৰ কিছুমান অতি অসাংবিধানিক ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মাহৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত তেখেতসকলে কৈছিলে যে এইটো আটাইতকৈ ডাঙৰ তেওঁলোকৰ এচিভমেণ্ট, আৰু তেওঁলোকে কৈছিলে যে আৰু বিদেশী যিসকলে পিছ দুৱাৰেদি নাম সোমাইছে তেওঁলোকৰ নাম কাটিব, শপতনামা দিব, যিবোৰ কাম তেওঁলোকে নাই কৰা। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনাই দিলে প্ৰতিবেদনৰ আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। আনকি সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া যিগৰাকী সদস্য সচিব আছিলে এইখন কমিটিত তেওঁ চহীয়ে নকৰিলে। দেশৰ গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিলে যে এইখন প্ৰতিবেদন জমা দিয়াৰ লগে লগে দাড়ি কমাসহ কাৰ্যকৰী কৰিব, আৰু এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে কাম কাজ কৰিব। এইবোৰ যিবোৰ মৌলিক কথা, এই কামবোৰ নকৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছে যে 1 কোটি বিদেশী হেনো তেওঁ অসমত দেখা পাইছে। যদি যোৱা 11 বছৰ কি কৰিলে? কিয় বিদেশী চিনাক্তকৰণ নকৰিলে? কিয় নাম কৰ্তন নকৰিলে? ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে? এইবোৰ মৌলিক কথা। অসম চুক্তিৰ ইতিমধ্যে আপোনালোকে ৰুবুল আহমেদ দাৰ আৰু লুৰিণজ্যোতি দাৰ কথাখিনি শুনিলে। কৈ গ'ল দুজনে নিজৰ কথাখিনি, যিখিনি কথাই কৈ গৈছে সম্পূৰ্ণ শুদ্ধ কথাই কৈ গৈছে। যদিহে আপোনালোকে ভিডিঅ'টো গুৰুত্ব দি শুনিছে গম পাইছে যে উচ্ছেদক লৈ পিনি কেনেকুৱা ধৰণৰ ৰাজনীতি সৃষ্টি কৰিছে আমাৰ বিজেপি চৰকাৰখনে। হয়, উচ্ছেদৰ নামত যিটো ৰাজনীতি হৈছে, বিদেশী খেদাৰ ৰাজনীতি কৰিছে, তাক লৈ ভোট চোৰক লৈ পিনি যিটো ৰাজনীতি হৈ আছে সকলোৱে ইতিমধ্যে গম পাইছে, কিন্তু সামাজিক মাধ্যমৰ আগত কোনো মুখ খুলিব পৰা নাই। তেওঁলোকে ৰুবুল আহমেদ ডাঙৰীয়াই কৈ যায় বহুখিনি কথা, যদিহে তেওঁৰ কথাত আপোনালোকে একমত হয়, যদিহে তেওঁৰ কথাখিনি শুনি আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবিছে কথাকেইটা শুনি, তেতিয়াহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ।